হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ষ্টাডি চেণ্টাৰ 1লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ লগত আলোচনা কৰিম শেহতীয়াকৈ অসম চৰকাৰৰ তৰফৰ পৰা মুকলি হোৱা 1500তকৈ অধিক পদৰ বিষয়ে। যিহেতু দুটা ডিপাৰ্টমেণ্টত 1500তকৈ অধিক পদ মুকলি হ'ল, সেই পদবোৰত আমি কেনেকৈ এপ্লাই কৰিব পাৰোঁ আৰু সেই পদবোৰৰ কাৰণে কি কি কোৱালিফিকেশ্যন লাগিব, গোটেইখিনি মই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। তো আপোনালোকে যদি মোৰ চেনেলটোত নতুন হৈ থাকে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ আগন্তুক ভিডিঅ'বোৰ আপোনালোকলৈ অতি সোনকালে যায়। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো ইয়াৰ ফাৰ্ষ্টৰ যিটো ডিপাৰ্টমেণ্টৰ পৰা পোষ্ট মুকলি হৈছিলে, ইয়াত আছে DHSৰ পৰা মুকলি যোৱা 6 তাৰিখে ন'টিফিকেশ্যন মুকলি হ'ল। ইয়াত 919খন পদৰ বাবে ন'টিফিকেশ্যন জাৰি হৈছিল। ইয়াৰ এপ্লাই কৰাৰ ডেটটো হ'ল 9 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰলৈকে। যিহেতু আজি এই পোষ্টখিনিৰ বাবে এপ্লাই লিংকটো এক্টিভ হ'ব লাগিছিলে, কিবা কাৰণত নহ'ল, তো 18 তাৰিখৰ আগতে আপোনালোকে এইখিনি এপ্লাই কৰি ল'ব পাৰিব। আৰু ইয়াতে আপোনালোকে চাব পাৰিছে যে 3টা কেটাগৰীত পোষ্টখিনি বিভাজন কৰা আছে। ফাৰ্ষ্ট হ'ল অক্সিলাৰী নাৰ্ছ, ANM, অক্সিলাৰী নাৰ্ছ, মিডৱাইফ। ইয়াত 181টা পোষ্ট আছে আৰু কাৰ বাবে কিমানটা পোষ্ট আছে আপোনালোকে ইয়াত চাই ল'ব পাৰিছে। আৰু ইয়াৰ পিছত আছিলে ষ্টাফ নাৰ্ছৰ বাবে 446টা পোষ্ট আছিলে। আৰু আনৰিজাৰ্ভৰ বাবে SC ST OBC MOBC সকলৰ বাবে পৃথকে ৰিজাৰ্ভেশ্যন আছে। তো ইয়াৰ পিছত আছিলে ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ বাবে 292টা পোষ্ট আছিলে। তো এইখিনিও কাৰ বাবে কেনেকুৱা ৰিজাৰ্ভেশ্যন আছে আপোনালোকে ইয়াত চাব পাৰে। ইয়াৰ পিছত মই আলোচনা কৰিবলৈ গৈছোঁ অক্সিলাৰী নাৰ্ছ মিডৱাইফ ANMৰ বাবে। ইয়াত ANM ট্ৰেইনিং পাছড ফ্ৰম গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন or institution recognized by Indian Nursing Council and Assam Nursing Council and must be registered under Assam Nursing Council with Employment Exchange Registration of Assam। তো এই পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ANM পাছ কৰা হ'ব লাগিব, ANM ট্ৰেইনিং পাছ কৰা হ'ব লাগিব। আৰু ইয়াৰ বাবে আপোনালোকৰ পে স্কেল আছে 14,000ৰ পৰা 70,000লৈকে, আৰু ইয়াত গ্ৰেড পে দিব 6,200 টকা। আৰু ইয়াৰ পিছৰ যিটো পোষ্ট আছে ষ্টাফ নাৰ্ছৰ বাবে আপোনালোকে GNM বা BHC নাৰ্ছিং কৰা হ'ব লাগিব। আৰু ইয়াত পে স্কেল আছে 14,000ৰ পৰা 70,000লৈকে, আৰু ইয়াত গ্ৰেড পে আছে 6,800 টকা। ইয়াৰ পিছৰ যিটো পোষ্ট আছে ইয়াত দিয়া আছে ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ। ইয়াৰ বাবে GNM বা BHC নাৰ্ছিং কৰা হ'ব লাগিব। আৰু ইয়াৰ বাবেও ছেম পে স্কেল দিয়া আছে 14,000ৰ পৰা 70,000লৈকে, আৰু গ্ৰেড পে দিয়া আছে 6,800 টকা। তো ইয়াৰ বাবে আপোনালোকে অসমৰ বাসিন্দা হ'ব লাগিব, অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। আৰু ইয়াত এজ লিমিট হ'ল 1 জানুৱাৰী 2024ৰ আগত 18 বছৰ হ'ব লাগিব। আৰু ইয়াত এজ ৰিলেক্সেশ্যন আছে। আনৰিজাৰ্ভে 18ৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। OBC MOBC 18ৰ পৰা 43লৈকে 43 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। SC STৰ বাবে 5 বছৰ ৰিলেক্সেশ্যন আছে, 18ৰ পৰা 45লৈকে এপ্লাই কৰিব পাৰিব। আৰু PWDৰ বাবে 10 বছৰৰ এজ ৰিলেক্সেশ্যন আছে, ইয়াত 18ৰ পৰা 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আপোনালোকে মন কৰিব। ইয়াৰ পিছত ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফি নালাগে। আৰু ইয়াৰ ছিলেকশ্যন প্ৰচেছটো ইয়াত দিয়া আছে। তো আপোনালোকৰ এইটো কেনেকৈ এপ্লাই কৰিব লাগে সেই লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটৰ লিংকটো আপোনালোকক ডিছক্ৰিপশ্যন বক্সত দি দিম, বা আপোনালোকে ইয়াতো চাব পাৰে www.dhs.assam.gov.in। ইয়াৰ পিছত যিটো পোষ্ট মুকলি কৰিছিলে এইটো হ'ল DHSWF, এইটো ডিপাৰ্টমেণ্টৰ পৰা। ইয়াত 636টা পোষ্ট মুকলি কৰিছে। এইটো ছেম হয় 9 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰলৈকে এপ্লাই ডেট দিছে 11:59 PM লৈকে।
এইটো কিবা কাৰণত আজি এপ্লাই ষ্টাৰ্ট হোৱাৰ কথা আছিলে, যিহেতু নহ'ল, তো 18 ডিচেম্বৰৰ আগতে আপোনালোকে এইটো এপ্লাই কৰি ল'ব। ইয়াতো বেলেগ বেলেগ কেটাগৰীত আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে। ইয়াত পে' স্কেল দিয়া আছে 14,000 পৰা 70,000লৈকে, আৰু ইয়াত গ্ৰেড পে' দিয়া আছে 6,200। ইয়াত আনৰিজাৰ্ভৰ কাৰণে আছে 324টা পোষ্ট। OBC MOBC ইয়াৰ বাবে আছে 153, OBC টি ট্ৰাইবছ আৰু আদিবাসীৰ বাবে আছে 19, SCৰ বাবে আছে 44, ST Pৰ বাবে আছে 64, ST Hৰ বাবে আছে 32। টোটেল 636টা পদ ইয়াত দিয়া আছে। এইটো পোষ্টত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ANM ট্ৰেইনিং পাছ কৰা হ'ব লাগিব। মনত ৰাখিব, ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগে ANM ট্ৰেইনিং, ANM পাছ কৰা হ'ব লাগিব। ইয়াত আপোনালোকে অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব, আৰু ইয়াত ছেম DHSৰ নিচিনা এজ ৰিলেক্সেশ্যন দিয়া আছে, আৰু ইয়াত কোনো ধৰণৰ ফি নালাগে, এপ্লিকেশ্যন ফি নালাগে। মন কৰিব, আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফি নালাগে। আজিৰ কাৰণে এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগি থাকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, যাতে আগন্তুক ভিডিঅ'বোৰ আপোনালোকলৈ অতি সোনকালে যায়। তো ধন্যবাদ থাকিল সকলোকে।